কাজিৰঙাত ইকো সেনসিটিভ জোন আজিৰ দিনত নায়েই চৰকাৰে কৰিলেহে ইকো সেনসিটিভ জোন হ'ব কোনো কথা নুবুজাকৈ এছাম মানুহে বিতৰ্ক কৰি আছে ৰাইজৰ ক্ষতিটো তেওঁলোকে বুজি পোৱা নাই সেইকাৰণে ৰাইজৰ খং উঠিছে মইতো আগতে কৈছো যে ৰাইজৰ আৰু যদি হসাকৈ এইবোৰ চলি থাকে ৰাইজৰ আৰু খং উঠিব আৰু ৰাইজে যদি কাজিৰঙা নবচায় ফেসবুক টুইটাৰে কাজিৰঙা বচাব নোৱাৰে কাজিৰঙাৰ মানুহে যদি গড়ৰ শিকাৰীৰ খবৰ নিদিয়ে কাজিৰঙাৰ মানুহে যদি কাজিৰঙাখন প্ৰটেক্ট নকৰে আমি ইয়াৰ পৰা ৰীল বনাই ইনষ্টাগ্ৰাম বনাই আমি কাজিৰঙা বচাব নোৱাৰো এটো এটা ভুল ধাৰণা সেইকাৰণে কাজিৰঙাৰ মানুহে বেয়া পোৱা কাম আমি কোনেও কৰিব নালাগে মই যোৱাকালিও বুজাইছো যে কাজিৰঙাৰ মানুহে বেয়া পোৱা কাম কৰিলে কাজিৰঙা বাছি নাথাকে শ্বেতপত্ৰ দিমটো মই নাজানো শ্বেতপত্ৰত কি লিখিম শ্বেতপত্ৰ বুলিতো ইয়াত বস্তু এটা নাই আমি ইকো সেনসিটিভ জোন এটা বনাই ষ্টেট ওয়াইল্ড লাইফ সেন্ট্ৰেল ওয়াইল্ড লাইফত আমি পঠাব লাগিব তেওঁলোকে একসেপ্ট কৰিব লাগিব ইয়াতো শ্বেতপত্ৰটো কোনো কথা নাই শ্বেতপত্ৰত মই কি লিখিম শ্বেতপত্ৰত সেইবোৰ লিখিব লাগে যদি কিবা কথা লুকাবলগীয়া থাকে এটোতো এটা সুপ্ৰিম কোৰ্টৰ জাজমেন্ট পঢ়িলে হ'ল শ্বেতপত্ৰ মানে কি মই যিখিনি কথা কৈছো যে অন দা বেচিছ অফ সুপ্ৰিম কোৰ্ট কৈ আছো যে ষ্টেটে এটা ইকো সেনসিটিভ জোন বনাব লাগিব 1 পৰা 3 কিলোমিটাৰ হ'ব লাগিব মিনিমাম আৰু যেতিয়ালৈকে নহয় তেতিয়ালৈকে আপোনালোকে 10 কিলোমিটাৰ একো কৰিব নোৱাৰে এটোতো সুপ্ৰিম কোৰ্টৰ জাজমেন্টটোহে মই কৈ আছো আমিতো একো কৰাই নাই তো শ্বেতপত্ৰ তেতিয়া দিয়া হয় যেতিয়া ষ্টেটে কিবা কৰিব খোজে আমি নকৰা কাৰণে সুপ্ৰিম কোৰ্টে আমাক গালি পাৰি আছে যে তোমালোকে সোনকালে এটো বনাই দিয়া আমাক ভৌগোলিক সীমাটো চাই হালল নেব পাৰে নেকি যে 500 মিটাৰ বা 1 কিলোমিটাৰ নহয় হেতু এইটো হয় কেনেকুৱা যে এটা ইকো সেনসিটিভ জোন বনাই ষ্টেটে তাৰ পিছত এটো ডেৰাডুনৰ ওয়াইল্ড লাইফ ইনষ্টিটিউটত যায় তেওঁলোকে হিসাব কৰে যে এলিফেন্ট কিমান দূৰলৈকে যায় পানী কিমান দূৰলৈকে আছে তাৰ পিছত তেওঁলোকে ষ্টেটৰ যিটো প্ৰজেক্ট তাত তেওঁলোকে এডিশন বা মাইনাস কৰে কৰাৰ পিছত ন্যাশনাল ওয়াইল্ড লাইফ বোৰ্ডে ইকো সেনসিটিভ জোনটো অনুমোদন জনায় যেনেকৈ কেইদিনমান আগতে আমাৰ দীপৰ বিলত অনুমোদন জনালে এইটো এটা প্ৰক্ৰিয়া হয় ষ্টেটে ক'ব পাৰে যে 1 কিলোমিটাৰ আমি কৰিছো কিন্তু স্যাটেলাইটে যদি কয় কাজিৰঙাখন 10 কিলোমিটাৰলৈকে আছে বা 50 কিলোমিটাৰলৈকে আছে ভাৰত চৰকাৰে 50 কিলোমিটাৰো কৰিব পাৰে ষ্টেটটো অথৰিটি নহয় ষ্টেটে তাক পঠাব লাগে ন্যাশনাল ওয়াইল্ড লাইফ বোৰ্ডলৈকে কিন্তু সুপ্ৰিম কোৰ্টে কৈছে যে ইট শুড বি নৰ্মেলি 1 কিলোমিটাৰ বা 3 কিলোমিটাৰ ইমানে কিন্তু যদি এইটো কৈছে সুপ্ৰিম কোৰ্টে যদি নদীটো হিমান দূৰলৈকে গৈ আছে হাতীয়ে পানী খাব যায় তেতিয়ালৈকে হিমান দূৰলৈকে হ'ব মানে গোটেই কাৰবাৰটো যিখন প্ৰস্তাৱিত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ কথা চলি পঞ্চতাৰকা হোটেল ইকো সেনসিটিভ জোনত হ'ব পাৰে সুপ্ৰিম কোৰ্টে কৈছে যে ইকো সেনসিটিভ জোনত অকল মাইনিং হ'ব নোৱাৰে পঞ্চতাৰকা হোটেল হ'ব পাৰে মানে সেইখনক লৈ এই প্ৰতিবাদটো সেইখন ইকো সেনসিটিভ জোনতে হ'ব পাৰে সেইখন উইদিন 1 কিলোমিটাৰ জিম কৰবেটত জংগলৰ মাজত 5 ষ্টাৰ আছে ইয়াৰ লগত হোটেলৰ সম্পৰ্ক নাই ইয়াৰ লগত অকল মাইনিংৰ সম্পৰ্ক আছে ইকো সেনসিটিভ জোনৰ ভিতৰত 10 ষ্টাৰ হোটেলো আপুনি বনাব পাৰে আৰু যদি মই কোৱা মতে আপোনালোকে চাই য'ত হোটেলখন বনিব এখন উইদিন 1 কিলোমিটাৰ তানে মই যদি কওঁ যে আমি ইএছজেড 1 কিলোমিটাৰ দিওঁ তথাপিতো হোটেলখন বাছি নাযায় হোটেলখন ইকো সেনসিটিভ জোনৰ ভিতৰতে থাকিব নাই সুপ্ৰিম কোৰ্টে জাজমেন্টটো দিছে এই কথাটো সকলোৱে দেখিও আছে মই পঢ়া নাই কিয় নাই মই সুধিছো যে প্ৰস্তাৱিত যিখন পঞ্চতাৰকা হোটেলৰ কথা কৈ আছে সেইখনৰ কেন্দ্ৰ কৰি প্ৰতিবাদটো সূচনা হৈছে নেকি মই হেতু কোৱা নাই মই কৈছো যে ইএছজেড আৰু হোটেলৰ কোনো সম্পৰ্কই নাই গতিকে কোনোবাই যদি সেইখনৰ কাৰণে প্ৰতিবাদ কৰিছে তেতিয়া তেওঁ একোৱে নাজানে ইকো সেনসিটিভ জোনৰ বিষয়ে ইকো সেনসিটিভ জোনত অকল মাইনিং বন হয় মাইনিং আৰু কেমিক্যাল ইন্ডাষ্ট্ৰি ৰেড ইন্ডাষ্ট্ৰি ইভেন নৰ্মেল ইন্ডাষ্ট্ৰিও আপুনি কৰি থাকিব পাৰে ইকো সেনসিটিভ জোন মানে বেন নহয় তাত কি হ'ব মাইনিং বন হ'ব পাৰ্টিকুলাৰ কিছুমান ইন্ডাষ্ট্ৰি বন হ'ব পলিউটিং ইন্ডাষ্ট্ৰি বন হ'ব এনেকৈ এখন লিষ্ট আছে তাতে মানুহে ভাবি আছে যে তাত হোটেল বন হৈ যাব এইটো নহয় হোটেল টোটেলটো ইকো সেনসিটিভ জোনতো হ'ব পাৰে হেতুত কোনো বাধা নাই টুৰিজিমটোৰ কাৰণেটো কাজিৰঙাখন
জিম কৰবেটত বা গুজৰাটত আৰু এখন গিৰ, এইটোতো মাজতে 5 ষ্টাৰ আছে। আৰু যিবিলাকে আপত্তি কৰে তেওঁলোকে দেখোন কাজিৰঙাত গৈ হোটেলবিলাকতে থাকেগৈ, আয়ৰা টায়ৰা। অদ্ভুত মেণ্টেলিটি। মুঠতে মই ক'লো নহয়, য'তেই কিবা এটা কয়, তাৰমানে কি হৈছে, অসমত ক'ৰবাত আমাক দুৰ্বল কৰিব পাৰি নেকি মানুহবিলাকে খেপিয়াই থাকে, যে য'তে পায় তাতে হুলস্থুল কৰি দিয়ে, নাচায়ো নপঢ়েও। আৰু নাচোৱা আৰু নপঢ়োৱাৰ কাৰণে প্ৰত্যেকবাৰে আমাৰ ভাল হৈ যায়। এতিয়া আজি চাওক, ইমান মানুহ আমাৰ ছাপৰ্টত নামি আহিছে, এইবোৰতো বিজেপিৰ মানুহ নহয়, নিজে নিজে। মোৰ 2টা সমষ্টি ভাল হৈ গ'ল, বোকাখাত আৰু কলিয়াবৰ 2টা সমষ্টি আমাৰ বহুত দিনৰ কাৰণে ভাল হৈ গ'ল। সেইকাৰণে মানুহবিলাকে ক'ব নোৱাৰাকৈ মোক আশীৰ্বাদ দি থাকে।